আপোনালোকে যে কাম কৰি থকা মানুহ কি কব অবৈধ বুলি কৈছে অবৈধ বৈধলৈ কথা নাই আচলতে আপোনালোকে চাওক যিটো সময়ত আমাৰ জুবিনদাৰ ক্ষেত্ৰত 100% মানুহ ভিৰ হৈছিলে অজস্ৰ মানুহ আহিছিলে সেই সময়ত যিটো কালেকশ্যন আছিলে 40 দিনত আপুনি 4.5 লাখ হ'ল আৰু 19 দিনত আপুনি 4,60,000 টকা হ'ল সেইটো এটা ডিফাৰেন্স হ'ল যে মানুহৰ কৌতূহল অট'মেটিক আহিছে যে আজি 20% মানুহ আৰু সেই সময়ত 100% মানুহ এক নম্বৰ কথা আৰু দুই নম্বৰ কথা হ'ল আমি জুবিনদাৰ ক্ষেত্ৰখন এই ওচৰ চুবুৰীয়া মানুহখিনি চাফ চিকুণ কৰি ৰাখিব লাগিব ইয়াত বিতৰ্ক হোৱাৰ কোনো প্ৰয়োজনেই নাই আৰু বিতৰ্ক বিচৰাও নাই আচলতে আৰু কোনোবাই যদি জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে অৰিহণা যোগাইছে তাত পেপাৰে পত্ৰ দিয়াৰ কোনো প্ৰয়োজন নাই কোনে কিমান দিছে আমি নাজানো আমি কিমান দিছো আমি প্ৰকাশ কৰিব টান পাইছো যদি আপোনালোকে চাই যদি বিচাৰে আমি কিমান দিছো তেতিয়াহ'লে মানুহে শুনিলে ভয় খাই যাব যোৱা কেইদিন আগত আপোনালোকে দেখিব ইয়াতে আমি ব্লাড ডোনেশ্যনৰ কথা কৈছিলোঁ তাত ৰাস্তা বনোৱাৰ পৰা আমি যিমানখিনি পইচা খৰচ কৰিম আমি কাকো বিচৰাও নাই পকেটৰ পৰা পইচা খৰচ কৰিছোঁ আমিতো কাকো কোৱাও নাই তাৰপৰা তাক হিচাপ দিবলৈ যোৱা নাই যে এনেকুৱা কিছুমান পৰিৱেশ সৃষ্টি কৰি দিয়ে যে হিচাপ নিকাচ দিবলৈ আহে যে তেওঁলোকৰ মুনাফা আদায় কৰিবলৈকে জুবিন ক্ষেত্ৰত এইটো কোনো ৰাজনীতি নচলিব কোনো AJP BJP কংগ্ৰেছৰ কথা ইয়াত আহিব নোৱাৰে সকলোৱে সমান অধিকাৰ আছে সকলোৱে সমভাৱে আহিব পাৰিব ইয়াত কোনো পইচা খেল কথা আহিব নোৱাৰিব কোনো পইচা এটকা ইয়াৰ পৰা সৰলকি কৰিব নোৱাৰিব কামটো আগৰ দৰে চলি থাকিব আমাৰ ৰাইজৰ সহানুভূতি শান্তিপ্ৰিয় হৈ থাকিব লাগিব ইয়াত কোনো বিতৰ্ক হোৱাৰ প্ৰয়োজন নাই যাৰ পেটত ভোক লাগিছে তেওঁলোকে গৈ আচলতে বিভিন্ন বিতৰ্ক সৃষ্টি কৰিছে আচলতে তেওঁলোকৰ পেটত ভোক লাগিছে আৰু তেওঁলোকে মুনাফা আদায় কৰিব পৰা নাই কাৰণে আজি আচলতে বিতৰ্ক সৃষ্টি কৰিছে কাৰণ আন একো নাই ইয়াত হয় এই যি ভয় ভাবুকি যিটো অভিযোগ ওলাই আছে সেইটো মই পূৰ্ণচাতে মই নিশ্চিত কৰিব বিচাৰিছো কাৰণ জুবিন ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ভয় ভাবুকিৰ কথা আহি নপৰে বা কাৰোবাক ইয়াত আহিব নালাগে বা বাধা প্ৰদান কৰাৰ কথা আহি নপৰে কাৰণ আজি যিখন কমিটিক লৈ মানে বিতৰ্ক কৰি আছে এই কমিটিখন একচুৱেলি চাফ চিকুণ তদাৰক কমিটি যে আগবেলা কোন থাকিব পিছবেলা কোন থাকিব নিশাৰ ভাগত কোনে চাফ চিকুণৰ দায়িত্ব কোনোবাটোতো দায়িত্ব ল'ব লাগিব আৰু এই আজি চাব যোৱাকালি আমি আচৰিত পাইছো এই যিগৰাকী মৃদুলা ইঞ্জাল বুলি বাইদেউগৰাকী পঞ্চায়ত সভানেত্ৰীগৰাকীক যে বিজেপিৰ নেতৃত্বত চলিছে বা এনেকুৱা যিটো বিতৰ্ক সৃষ্টি কৰিছে মই এই বিতৰ্ক কৰা সকলক বা যিসকলে মানে এই নিউজটো বজাইছে তেখেতসকলক মই বিগত 2 মাহৰ মই ৰেকৰ্ড চাব দিব বিচাৰো CC কেমেৰাত যে এই মৃদুলা বাইদেৱে সমগ্ৰ এই অঞ্চলৰ মহিলাখিনিক লৈ চাফ চিকুণৰ পৰা বা অতিথিসকলক চাহ পানী যোগান ধৰাৰ ওপৰত তেখেতে যিমানখিনি কাম কৰিছে কি কয় যোৱাকালি এই দুজনী মানে যি সাংবাদিকৰ যি বক্তৃতা দি আছে লেকচাৰ মাৰি আছে সিহঁততকৈ বেছি কাম কৰিছে সেই মৃদুলা ইঞ্জাল বাইদেৱে আৰু একাংশ কৈছে যে কমিটিখন বিজেপি বুলি মইতো বিজেপিৰ নহয় মই কাৰ্বি ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া মোৰ দায়িত্ব আছে ইয়াত জুবিন ক্ষেত্ৰখন চাফ চিকুণ কৰি ৰখা মোৰ দায়িত্ব আছে মই আছো স্বেচ্ছাই আহিছে আজি ইয়াত অকল বিজেপি বা কংগ্ৰেছ বা দল সংগঠন বাহিৰৰ মানুহ আছে আৰু আমাৰ একাংশ ডিমৰীয়া আমাৰ সাংবাদিক বন্ধু সকলো আছে ইয়াত দিন ৰাতি চাফ চিকুণত লাগি আছে তো গতিকে এই লৈ বিতৰ্ক কৰিব নালাগে কোনো ৰাজনীতি কৰিব নালাগে একাংশই বিজেপি যিটো ৰহণ খানিব বিচাৰিছে তো আমাৰো মানে নিজক অলপ মানে কি হ'ল ভাল নলগা হৈছে যে জুবিন ক্ষেত্ৰত গ'লে আমাকো গেৰুৱা বনাই দিছে তো সোণাপুৰক মানে বদনাম কৰিব নালাগে জুবিন ক্ষেত্ৰৰ দৰে থাকিব আৰু চাফ চিকুণ আপোনাৰ আগৰ নিচিনাই হ'ব গতিকে মই আহ্বান জনাওঁ যাতে কোনো এই প্ৰসংগটো লৈ আৰু কোনো ধৰণৰ বিতৰ্ক উলিয়াই দিছে
কি ক'ব সমগ্ৰ বিষয়টো সন্দৰ্ভত? হয়, এইটো দুখত আমিও শুনি পেলাই দুখ পাইছোঁ। আচলতে আমি আমাৰ আমি যি পৰিচালনা সমিতি গঠন কৰি লৈছোঁ, গতিকে আমি ইয়াতে কাৰোবাক ওলাই পঠোৱাটোতো একেবাৰে মিছা কথা। এইটো আমি কেতিয়াও নামানো বা আমাৰ কোনোবা সদস্যই কৈছে বুলিও আমি বিশ্বাস নকৰোঁ। গতিকে এইটো একদম মিছা কথা। আমি কোনো কাৰণতে অকল মানে সেইকেইজন ব্যক্তি বুলি নহয়, আমি কাকোৱে আমি ইয়াৰ পৰা ওলাই যাবলৈ আমি নকওঁ। কিবা পূৰ্বৰ সমিতিৰ পৰা আপোনালোকৰ সমিতিলৈ কিবা ধনৰ কিবা খেলি মেলি হোৱাৰ কথা আপোনালোকে সংবাদ মেলত কি ক'ব সন্দেহ কৰিছে? একচুৱেলি আমি সন্দেহ তেতিয়া উপজিছে যেতিয়া আমি খবৰটো পালোঁ। আচলতে 40 দিন উকলি গ'ল, তেতিয়ালৈকে আমি ইয়াত মানে আছোঁ যদিও ঠিক মানে তেনেকুৱা আমি দায়িত্ব গ্ৰহণ কৰা নাছিলোঁ। কিয় আমি আমাৰ নিজৰ শ্মশানৰ মাটি যিহেতুকে ইয়াত আমি উচৰ্গা কৰিলোঁ, গতিকে সেইটো আমি পাবৰ কাৰণে খুব মানে চৰকাৰৰ লগত বা বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি খুব দৌৰা দৌৰি কৰি থাকিব লগা হৈছিলে। সেইটো কাৰণে আমি এই জুবিন ক্ষেত্ৰৰ অলপ হেৰিৰ পৰা আঁতৰি থাকিব লগা হৈছিলে। কিন্তু 40 দিন উকলি যোৱাৰ পাছত যেতিয়া আমি অলপ সময় উলিয়াই পেলাই ইয়াত যেতিয়া আমি আমাৰ নিজৰ স্থানীয় ঠাই আমি নিজে এই শ্মশানৰ মাটি এৰি দিছোঁ, গতিকে সেই বুলি ভাবি আমি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমি নিজে দায়িত্ব পালন কৰিলোঁ। দায়িত্ব পালন কৰি আমি মানে দেখিবলৈ পালোঁ যে মানে আমাৰ যিটো CDC কাৰ্যালয়ৰ পৰা যিটো মানে সমজিলা কাৰ্যালয়ৰ পৰা যিটো আমাৰ যিখিনি আমাৰ মানে দান বৰঙণি যিখিনি কালেক্ট কৰিব সংগ্ৰহ কৰিব আহে, তেখেতসকলৰ লগত আমি যেতিয়া বহিলোঁ, গম পোৱা প্ৰথম দিনাখনেই তেখেতসকলে কৈছে ইমান আজিৰ তাৰিখলৈকে ইমান কেতিয়াও হোৱা নাছিলে। তো তেতিয়া আমাৰ অলপ সন্দেহ উপজিলে। সেই সন্দেহ উপজাতে আমি কিছু আগৰ ৰেকৰ্ডসমূহো চালোঁ আৰু তাৰ কিছুদিন পাছতে আমি গৰিমা বাইদেউ ঘৰলৈও গৈছিলোঁ। গৰিমা বাইদেউ আমি পোনপটীয়াকৈ সুধিছিলোঁ যে হয় তেখেতসকলে আমাৰ চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই আমাক জনাইছে 4 লাখ মান টকা জমা হোৱা বুলি আমাক জনালে। সেইটো মোটামুটি 40 দিন পাৰ হৈ গৈছে। 43 দিন 19 দিনত আমি 4,62,000 ভোট আমি জনাত আৰু আমি জমা মানে তেখেতসকলে আমাৰ চকুৰ চামতে গণি পেলাই তেখেত লৈ যায়। গোটেইখিনি আমি গম পাওঁ আৰু 19 দিনত আপোনালোকে 4 লাখ দিলে, 40 দিনত দিলে। হয়। সেইটো বিষয়লৈ আমাৰ সকলোৱে আপোনাৰ বা আমি সকলো সন্দেহ উপজিব। কিন্তু আমি ক'ব নোৱাৰো যে কোনজনে বা কোনে কৰিলে কামটো, সেইটো বাৰু আমি ক'ব নোৱাৰো। এইটো টকাটো মানে CDC অফিচত মানে সমজিলা আয়ুক্তই মানে কালেক্ট কৰে আৰু আমি তেখেতক সোধা পোছা কৰোঁতে এইটো তেজেই ৰখা বুলি কেনে আমাক জানিব দিছে। ৰাইজলৈ কি আহ্বান জনাব? এটা যে বিতৰ্ক হৈছে এই বিষয়ত। হয়, এইটো আচলতে এইটো তেনেকুৱা মানে কোনো বেয়া ভাৱৰ মানে মেছেজ যাব নালাগে। জুবিন ক্ষেত্ৰত জুবিন দা আমাৰ সকলোৰে মনৰ প্ৰাণৰ হয়। গতিকে সেই চিন্তাধাৰাৰে আমিও ইয়াতে ইমান ধুনীয়া এটা ঠাই গঢ়ি উঠিছে। গতিকে এই বস্তুটো আৰু দুনাই নহওক। এই পৰিচালনা সমিতিখন আপোনালোকে চাফ চিকুণ কৰাৰ কাৰণে নিশ্চয়। গতিকে আমাৰ গোটেই 3-4খন গাঁৱৰ মহিলাখিনি পুৰুষখিনি মিলি চাফা যিহেতুকে কৰে, গতিকে প্ৰত্যেকেতো সদায় দিন আহিব নোৱাৰে। হয়, নিজস্বভাৱে ওলাইছে। গতিকে আমি সিহঁতক পাৰ্টলি ভগাই দিব পাৰোঁ নেকি বুলি পেলাইহে তেনেকুৱা আমি দায়িত্ব লৈ পেলাই বেলেগ একো উদ্দেশ্য নাই। হয়, ইয়াতো চবটো চৰকাৰে ল'ব বা চৰকাৰী কাম কাজ কৰিব, চৰকাৰক আমি সহায় সহযোগিতা কৰিম।